Signa Plus হয় হয় কিমান দাম ৰাখিছে 175 আহিব 1,72,000 টকা তাৰ নেক্সট এখন আছে i20 নে কি আছিল এখন Hyundai Sentro 2019 ৰ হয় এইখন আহিব 3,30,000 3,30,000 টকা ইয়া চাই ল ফাইনান্স হৈ যাব হৈ যাব ফাইনান্স হৈ যাব নেক্সট দাদা আৰু এখন আছে এখন WRV Honda WRV হয় হয় এইখন আহিব 460,000 হয় নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছো আজি মই আহিছো JS কাৰ বজাৰ আৰু দাদা মোৰ লগত আছে হয় নমস্কাৰ আপোনালোকৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি কি সুবিধা পাব আমাৰ ইয়াতে ৰিফাইনেন্সৰ ফেচিলিটি পাব হয় প্লাস এখন ধুনীয়া কোৱালিটি থকা গাড়ী আমাৰ পৰা পাব হয় হয় নন এক্সিডেন্টাল গাড়ী আমি দিম হয় আৰু প্লাস এটা সার্ভিস ফ্রি পাব ইয়াৰ পৰা দাদা মই সুধিছো যে ডকুমেন্টেশন চার্জ থাকে কমপ্লিট ফ্রি পাব ইয়াৰ হয় হয় মই আপোনাক আৰু এটা কথা সুধো যদি কাৰোবাৰ ঘৰত এখন সেকেন্ড হ্যান্ড গাড়ী আছে তেও যদি ভাবে মই গাড়ীখন এক্সচেঞ্জ কৰি বেলেগ এখন গাড়ী মানে ল'ব বিচাৰে তেনেকুৱা ফেচিলিটি থাকিব না আপোনালোকৰ নিশ্চয় আমাৰ ইয়াত সেল পাৰচেজ এক্সচেঞ্জ তিনিটা ফেচিলিটি अवेलेबल আছে হয় হয় আচ্ছা ফাইনান্স কোৰ কাৰণে অকল অসমৰ কাৰণে হ'ব না বেলেগ ষ্টেটৰ কাৰণে অকল অসমৰ কাৰণে শুনিলে আপোনালোক অকল অসমৰ কাৰণে ফাইনান্স হ'ব বেলেগ ষ্টেটৰ কাৰণে মানে কি কেছত ল'ব লাগিব কাস্টমাৰে নিজে ৰিফাইনেন্স কৰাই ল'ব পাৰিব সেইটো দাদা মই আৰু এটা কথা সুধো আপোনাক মানে কি আপোনালোকৰ ইয়াতে গাড়ী কিনিলে কাস্টমাৰে ইঞ্জিন ৱাৰেণ্টি বা তেনেকুৱা ধৰণৰ কিবা নিশ্চয় নিশ্চয় আমি অন দা স্পট সাৰ্ভিসিং কৰাই দিয়া যায় কাস্টমাৰ এক্সপাৰ্ট লৈ টেষ্ট ড্ৰাইভ কৰক যদি কিবা কাম থাকে মই ইনষ্টেন্ট ৰেডি কৰাই দিম শুনিলে বলক এতিয়া আৰম্ভ তুমি এখন চাজৰে এখন ক্ৰেটা নেকি হয় ক্ৰেটা 2021 ৰ মডেল এইটো হয় হয় SX অপচনেল হয় এখন আপোনাৰ পুশ বাটন ষ্টাৰ্ট ফুল পেনাৰামিক সানৰুফ পাব হয় প্লাস আপোনাৰ অটোমেটিক ভেৰিয়েন্ট হয় এখন আৰু পেট্ৰলত আছে কিমান দাম ৰাখিছে দাদা এখনৰ আপোনাৰ 1150 আহিব 11,50,000 টকাত যদি আপোনালোকে এখন ক্ৰেটা চাম বুলি ভাবে তেতিয়ালে এখন চাব পাৰে দাদা এখন ফাইনান্স হৈ যাব এখন ৰিফাইনেন্স হৈ যাব দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব 3.5 লাখ মান টকা আহিব 3.5 লাখ টকা দিলে গাড়ীখন আপোনালোকে ঘৰত লৈ যাব পাৰিব মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো এটো কাৰণে দেখাই দিছো যে গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলগে একো নাই যি আছে সব কিছু কৰি দাদা ৰেডি কৰি থৈ দিছে নেকি কি ক'লে আপোনালোকৰ ইয়াতে এক্সিডেন্ট গাড়ী ৰাখে নেকি না ৰাখো না এক্সিডেন্ট গাড়ী নাৰাখে কিবা মিটাৰ টেম্পাৰিং কিবা কৰে নেকি না হেনেকুৱা নাই কাস্টমাৰে লোৱাৰ আগত এইবিলাক সব চেক কৰি ললে হ'ল হয় ঠিক আছে আপোনাৰ যদি কিবা তাত ডিফল্ট পায় তেতিয়ালে তো নললে হ'ল বাস আচ্ছা দাদা নেক্সট টাইম আমি আৰু এখন ক্ৰেটা আছে কেটিয়াৰ ক্ৰেটা এখন ক্ৰেটা আপোনাৰ 2019 ৰ হয় SX অপচনেল এখন হয় এখনৰ প্ৰাইস ৰাখিছো আমি 750 7,50,000 টকা দাদা ডিসকাউন্ট হৈ যাব কি ক'লে ডিসকাউন্ট কৰাই দিব নে কিবা নে অলপ কিবা এটা হ'ব বেছি দাম কোৱা নাই দাদা কৈছে যে আপোনালোকে যদি নিজে আহে তেতিয়াহলে দাদাই কিবা এটা ডিসকাউন্ট কৰি দিব নে কি কথা হয় আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়াও কিবা ডিসকাউন্ট কৰিব নিশ্চয় তেতিয়াও দাদাই ডিসকাউন্ট কৰি দিব এনেকুৱা নহয় মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে মানে আপোনালোকে আহি টেষ্ট ড্ৰাইভ কৰি কেছত ললে কেছত বা ফাইনান্সত ললে ফাইছত যেনেকে লয় নে কি কয় সেনেকে ল'ব দাদা ফাইনান্সত ললে আপুনি গাড়ীখন কিমান দিনত দিব আৰু কেছত ললে কিমান দিনত দিব ফাইনান্সলে আপোনাৰ 4-5 দিন লাগে আৰু কেছলে অন দা স্পট বা যিখিনি টাইম কাম কৰিব লাগে কাম কৰা কাগজ আৰু নেক্সট এখন কেতিয়াৰ মডেল এখন Kia Seltos 2019 ৰ হয় এখনৰ প্ৰাইস ৰাখিছো আমি 770 হয় আৰু অন দা স্পট মানে কিবা এটা নেগোসিয়েশন হৈ যাব ফাইনান্স হৈ যাব কিবা এটা নেগোসিয়েশন হ'ব হয় চাইলক পাঁচটনা গাড়ী হয় পেট্ৰল ভেৰিয়েন্ট মই আপোনালোক দেখাই দিছো যাৰ তাত এখন দুখন গাড়ী নাই বহুত গাড়ী আছে আৰু গোটেই গাড়ী যদি এখন খুলি দেখাও গোটেই দিনটো লাগিব নে কি কথা গতিকে আপুনি বেয়া নাপায় যদি এনে দামটো ওপৰে ওপৰে কৈ গলে কাস্টমাৰে যদি নিজে আহে তেতিয়াহলে বেছি ভালকে চাই ল'ব নে কি কথা নিশ্চয় দাদা মই আপোনাক কথা এটা সুধো আপুনি এই গাড়ীৰ ব্যৱসায় যেতিয়া ষ্টাৰ্ট কৰিছিলে কিমান বছৰ আগতে ষ্টাৰ্ট কৰিছিলে মোৰ 6 ইয়াৰ্স ৰানিং মোৰ এইটো সেকেন্ড ইউনিট হয় মোৰ যে সকলে জানে যোনে ধৰক নতুনকে আহিছে ভিডিও নাজানিব পাৰে মোৰ JS মটৰছ বুলি আৰু এটা শ্বৰুম আছে বিজয়নগৰত ঠিক আছে সেইটো আমাৰ 6 ইয়াৰ্স ৰানিং আৰু সেইটোৰ মানে ৰাইজে দিয়া মৰমৰ কাৰণে আমি এইটো সেকেন্ড ইউনিট JS কাৰবাজে এ ইউনিট অফ JS মটৰছ এইটো খুলিবলৈ আমি সক্ষম হৈছো দাদা আপনি প্ৰথম যেতিয়া গাড়ী খুলিছিলে তেতিয়া আপোনাৰ তাত কিমান গাড়ী আছিল মানে কি আমি মোটামুটি আপোনাৰ মিনিমাম 15-20 খনৰ পৰা আৰম্ভ কৰিছো এতিয়া মোৰ 80 প্লাস ষ্টক আছে এতিয়া আপোনাৰ সপোন কি ভৱিষ্যতত একো নাই কাস্টমাৰক ভাল গাড়ী দিয়া মোৰ সপোন বেলেগ তে নেক্সট টাইম আমি এখন ডাস্টাৰ দাদা কেতিয়াৰ ডাস্টাৰ এখন 2013 ৰ গাড়ী 3,20,000 টকা আহিব 3,20,000 টকা ডিজেল নে পেট্ৰল দাদা এখন ডিজেল ভেৰিয়েন্ট ডিজেল আছে দাদা ফাইনান্স হৈ যাব মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো এয়া চাই লওক আৰু আপোনালোকৰ ঘৰত যদি কোনোবা মেকানিক আছে বা অভিজ্ঞতা থকা মানুহ আছে দাদা মেকানিক লৈ লিখে প্ৰব্লেম থাকিব নেকি আমাৰ একো ইছ্যু নাই আমাৰ কাস্টমাৰ আনিলে ভালে পাও কাস্টমাৰ মানে খুশ আপুনি খুশ নে কি কয় দাদা নেক্সট এখন আছে Hyundai i20 2019 ৰ এখন হয় স্পৰ্টছ মডেল এইটো ফাৰ্ষ্ট অনাৰ গাড়ী 40,000 নে 50,000 প্লাস ৰানিং আছে এটোৰ প্ৰাইস আহিব আপোনাৰ 490 আহিব 4,90,000
98,000 টকা 4,90,000 আচ্ছা 4 লাখ মানে 4,90,000 টকা এয়া চাওক মই গাড়ীখন দেখাই দিছো দাদা নেক্সট এখন আছে আপোনাৰ কি আছিল এখন Hyundai Venue হয় হয় কেতিয়াৰ মডেল এইটো আপোনাৰ 2020 ৰ ফাৰ্স্ট ওনাৰ হয় 65,000 কিলোমিটাৰ ৰানিং আছে হয় ফাৰ্স্ট ওনাৰ গাড়ী আপোনাৰ SX মডেল হয় পেট্ৰল ভেৰিয়েন্ট টাৰ্বো ইঞ্জিন সানৰুফ পাই যাব ইয়াতে এসি হিটাৰ মিউজিক সিস্টেম ইনবিল্ট পাব কমপ্লিট কোম্পানী ফিটেড গোটেইখিনি এলয় চেলয় এয়াৰবেগ গোটেইখিনি ফিচাৰ্স পাই যাব ইয়াতে এখন ফাইনান্স কৰিলে কিমান ডাউন পেমেন্ট দিব লাগিব 2 লাখ বা 2.5 লাখ এনেকুৱা আহিব 2 লাখ টকা দিলে এই গাড়ীখন ঘৰত লৈ যাব তাৰা নেক্সট এখন আছে ইয়ন কেতিয়াৰ মডেল এটা এইটো 2015 ৰ মেগনা প্লাছ হয় হয় কিমান নাম ৰাখিছে 175 আহিব 1,72,000 টকা তাৰা নেক্সট এখন আছে i20 নে কি আছিল এখন Hyundai Santro 2019 ৰ হয় এইখন আহিব 3,30,000 3,30,000 টকা এয়া চালো ফাইনান্স হৈ যাব হৈ যাব ফাইনান্স হৈ যাব নেক্সট দাদা আৰু এখন আছে এখন WRV Honda WRV হয় হয় এইখন আহিব 460,000 হয় 4,60,000 টকা আচ্ছা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব আপোনালোকে গাড়ীবিলাক ক'ৰ পৰা কালেক্ট কৰে আমাৰ কাস্টমাৰৰ পৰাও লোৱা যায় আৰু কিছুমান গাড়ী আমাৰ তাত আমাৰ পৰাই বেলেগ গাড়ী লৈ পেলাই এক্সচেঞ্জ কৰি যায় এনেকুৱা হয় আৰু কাস্টমাৰৰ পৰা লোৱা যায় হয় 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 দাদা নেক্সট চাম আমি এখন আছে আপোনাৰ Honda এখন Honda City নেকি হয় কেতিয়াৰ মডেল এটা এইটো 2018 ৰ VX মডেল সানৰুফ আছে এইখনত হয় হয় সেকেন্ড ওনাৰ গাড়ী এইটো প্ৰাইস আহিব আপোনাৰ 5,20,000 অনলি মানে ডিজেল নে পেট্ৰল দাদা পেট্ৰল ভেৰিয়েন্ট পেট্ৰলত আছে গাড়ীখন লক আছে একো নাই বাৰু মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো এয়া চাই লওক তাৰ নেক্সট এখন আছে আপোনাৰ সুইফট কেতিয়াৰ মডেল 2015 ৰ VXi এইটো আহিব 3,30,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব তাৰ নেক্সট টাইম আমি এখন আছে ডিজাৰ কেতিয়াৰ ডিজাৰ এটা 2019 ৰ এইখন আহিব 470 4,70,000 টকা এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈছে নে কি কথা হয় যি আছে সব কিছু আৰু যদি দাদা কিবা অলপ কাস্টমাৰে আহি যদি কয় যে মই কৈছো অন দা স্পট এটা সাৰ্ভিসিং কৰাই দিম আচ্ছা আচ্ছা সাৰ্ভিসিং এটা কৰাই দিব নে কি কয় তাৰ নেক্সট এখন আছে আৰু আপোনাৰ এখন কি আছিল অৰা 2021 ৰ 12,000 চলিছে হয় 5,25,000 টকা আহিব এখন আচ্ছা আচ্ছা এখন ফাইনান্স হৈ যাব আৰামছে এখন 21 ৰ গাড়ী মাত্ৰ 12,000 চলা 2021 ৰ গাড়ী তাৰ নেক্সট এখন আছে এলটো কেতিয়াৰ এলটো দাদা এখন 2017 ৰ এইটো আহিব 280 2,80,000 টকা এয়া চাই লওক নেক্সট টাইম আমি আৰু এখন আছে S-Cross হয় হয় 2017 ৰ S-Cross জেটা অপচনেল হয় ডিজেল ভেৰিয়েন্ট মাইলেজ আপনি 20 প্লাস পাব যদি আপোনাৰ কিলোমিটাৰ ওয়াইজ তো এইখনৰ প্ৰাইস ৰাখিছো আমি 4,50,000 আহিব 4,50,000 টকা নে কি কয় ভিতৰটো মই দেখাই দিছো এয়া চাই লওক ভিতৰটো খুব ধুনীয়া হৈ আছে তো ডিসপ্লে পুশ বাটন স্টার্ট গোটেখিনি পাই যাব এলয় হুইল গোটেখিনি পাব দাদাৰটা যিমান গাড়ী আছে মানে কি খবৰ গাড়ীবিলাক চাবই নালাগে নে কি কয় মানে কি এনেকুৱা গাড়ী নাই মানে কি সব টিপ টপ কন্ডিশনতে আছে নে কি কয় দাদা নেক্সট টাইম আমি আৰু এখন আছে এখন বেলুনো নেকি বেলেনো আলফা মডেল হয় 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 আলফা টপ ভেৰিয়েন্ট এখন 2016 ৰ 4 লাখ অনলি 10,000 আহিব এখন 4,10,000 টকাত যদি আপুনি এখন বেলুনো লম বুলি ভাবে তেতিয়াহলে দাদাৰ ওচৰত আহিব পাৰে নে কি কথা এ চাই লওক আপোনালোকে দাদা টেষ্ট ড্ৰাইভ কৰিলে কি পইচা ইচ্ছা দিব লাগিব নেকি পইচা নালাগে দিব আপোনালোকে শুনিলে আপোনালোকে আহক দেৰি নকৰিব সোনকালে আহক দাদাৰ তাত ইমান বেছি ষ্টক নাই নে কি কথা সোনকালে শেষ হৈ যায় দাদা নেক্সট আৰু এখন আছে এখন কেতিয়াৰ মডেল কুইট এখন হেৰি 2017 ৰ গাড়ী 2,30,000 আহিব 2,30,000 টকা ফাইনান্স যাব দাদা ফাইনান্স হৈ যাব মই গাড়ীখন পিছৰ পিনৰ পৰা একবাৰ দেখাই দিছো এয়া চাই লওক দাদা কেতিয়াবা এনেকুৱা কাস্টমাৰ আহে না গাড়ী চাৰি চাই গোটেই একদম ৰেডি কৰি থৈ যায় তাৰপিছত কাস্টমাৰৰ খবৰ নাই আছেনে এনেকুৱা হয় তেনেকুৱা খুব কম হৈছে আমাৰ আচ্ছা তেনেকুৱা খুব কম যোন আহিছে হয় মানে হয় মাজে মাজে কেতিয়াবা হৈ যায় খুব কম ৰেয়াৰ আৰু এইটো মোৰ ইনসিডেন্ট তেনেকুৱা মনত নাই যোনে আহিছে আজিলৈকে লৈছে আচ্ছা দাদা নেক্সট এখন আছে আপোনাৰ গ্ৰেনাইট 2018 ৰ আহিব 350,000 অনলি 3,50,000 টকা 3,18 গাড়ী হয় 2018 ৰ গাড়ী চাই লওক গাড়ীখনো খুব ধুনীয়া হৈছে আৰু নিজে আহিলে বেছি ভাল লাগিব নে কি হয় হয় আৰু যদি কোনি চোৱাটো ভাল ফটো হয় 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 আৰু যদি কোনোবা জানা মানুহ থাকে তেতিয়াহলে বেছি ভাল লাগিব নে কি কথা এয়া চাই লওক দাদা নেক্সট এখন আছে আপোনাৰ 7 সিটাৰ ৰিনল্ট ট্ৰাইবাৰ 2020 হয় অনলি 27,000 না কিবা এনেকুৱা এক সেকেন্ড মই চাই দি আছো আপোনাক কিলোমিটাৰ চাই লওক দাদা নিজে চাই দিছে কিলোমিটাৰ আপোনাৰ চলিছে 28,000 ফাৰ্স্ট ওনাৰ গাড়ী 7 সিটাৰ বেক সাইডও দেখাই দিয়া নতুন গাড়ী আৰু কোনোবাই যদি ভাবি আছে যে মানে কি ইয়াৰ কোনো ভাড়া মাৰিব বিচাৰে বা ধৰি লওক কাৰোবাৰ ঘৰত মানুহ বেছি আছে নে কি কথা তেতিয়াহলে এই গাড়ীখন তেওঁলোকে ল'ব পাৰে যদি এই গাড়ীখন লৈ কিমান ডাউন পেমেন্ট দিব লাগিব এখন মোক আপুনি 1.5 লাখ টকা দিলে হ'ল 4,70,000 আহিব এখন আচ্ছা 4,70,000 আহিব 1.5 লাখ টকাৰ গাড়ী হয় 2020 ৰ গাড়ী স্পেক্টাৰ আনটাচ আচ্ছা নেক্সট দাদা এখন আছে হন্ডাৰ এখন সেন্ট্ৰো হয় হয় 2020 ৰ মডেল স্পোর্টস হয় ফার্স্ট ওনার এখনৰ প্রাইস আহিব আপোনাৰ এটা ধুনিয়াৰ ব্ৰেটত দি আছো অনলি 3,50,000 3,50,000 টকা নে কি কয়
চাই লওক গাড়ীখনো খুব ধুনীয়া হৈ আছে এইটো ৰেড কালাৰ চাগে না ৰেড কালাৰ হয় ৰেড কালাৰ আছে নেক্সট এখন ৱেগনাৰ আছে দাদা কেতিয়াৰ ৱেগনাৰ 2017 ৰ ৱেগনাৰ এইটো আপোনাৰ প্ৰাইচ হ'ব 3,30,000 টকা আহিব হয় 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 330 হয় 3,30,000 টকা এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো যদি খোলা আছে মই ভিতৰটো দেখাই দিছো কাৰণ এইটো কাৰণ দেখাইছো ৱেগনাৰ বহুতে ডিমান্ড কৰি থাকে নে কি কথা হয় হয় ৱেগনাৰ এল্টো মানে কি বহুতে সৰু সৰু ঘৰৰ কাৰণে বিচাৰে নে কি হয় হয় তেতিয়া আপোনাৰ এতিয়া যদি কোনোবা গাঁৱৰ পৰা মানুহ আহে বোলে মই ভিডিঅ'ত চালো গৈ আছো গাড়ী ল'ব কাৰণে তাৰপিছত মানে কাগজ পাতি বা ডাউন পেমেণ্টটো লৈ আহিলে নে কি কয় মানে তেওঁতো ঘূৰি যাব নালাগে আপুনি যেনেকে নহয় কিবা এটা কৰিতো দিব নে কি কয় খালি চিভিলটো ভাল হ'ব লাগিব চিভিলটো ভাল হ'ব লাগিব এখনো আছে নেকি নেক্সট এখন ৰেডিগো নেকি এখন ৰেডিগো ডাটছন ৰেডিগো এখন আহিব অনলি 1,90,000 আহিব এখন 1,90,000 টকা নে কি কয় 2017 গাড়ী ফাৰ্ষ্ট ওনাৰ ডিজেল নে পেট্ৰল এখন পেট্ৰল আচ্ছা পেট্ৰল আছে আচ্ছা নেক্সট টাইম আমি আৰু এখন আছে ম্যাগনাইট হয় নিসান ম্যাগনাইট এখন হয় 2022 গাড়ী হয় হয় এখন 2022 নিসান ম্যাগনাইট 5,20,000 টকা আহিব 5,20,000 নতুন গাড়ী আৰু ডিজেল নে পেট্ৰল এখন পেট্ৰল আচ্ছা পেট্ৰলৰ আছে মই গাড়ীখন খোলা আছে যদি দেখাই দিছে চালক মানে গাড়ীখন একদম নতুন আছে নে কি কথা হয় মানে বেছি ৰানিং হোৱা নাই একদম নিউ হৈ আছে গাড়ীখন আৰু কি কম আৰু নেক্সট দাদা এখন আছে আপোনাৰ ৱেগনাৰ 2019 ৰ এখন হয় এখন অটোমেটিক ভেৰিয়েন্ট হয় ফাৰ্ষ্ট ওনাৰ গাড়ী এখনৰ আহিব 4,50,000 4,50,000 টকা ZXi মডেল হয় ZX মানে টপ মডেলটো হ'ব চাগে একদম টপ মডেলৰ আছে মই গাড়ীখন খোলা আছে যদি এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখনো ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই যি আছে চব কিছু কৰি ৰেডি কৰি থৈছে নে কি কথা হয় দাদা আপোনাৰ এখন আপোনাৰ আছে এই Honda MS 2015 ৰ টপ মডেলখন হয় 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 জাস্ট আহিছে গাড়ী ঠিক আছে এলো হুইল থকাখন পুশ বটন ষ্টাৰ্ট আছে 60,000 মান কিলোমিটাৰ ৰানিং আছে তো যদি কোনোবা সেডান গাড়ী অলপ ভাল বাজেটত ল'ম বুলি ভাবিছে এখন আপোনাৰ 3,25,000 টকা আহিব দাদা ডিজেল নে পেট্ৰল গাড়ী এখন পেট্ৰল ভেৰিয়েন্ট ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এলো হুইল পাই যাব পুশ বটন ষ্টাৰ্ট এয়াৰবেগ গোটেইখিনি ফিচাৰ্ছ পাব আৰু ইনবিল্ট মিউজিক সিস্টেম গোটেইখিনি ফিচাৰ্ছ পাব আচ্ছা 3,20,000 টকা আহিব 3,20,000 টকা নে কি কয় বহুত কমতে দিছে দাদাই নেকি দাদা আমাৰ ভিডিও চাই আহিলে আৰু কিবা এটা ডিসকাউন্ট কৰি দিব নিশ্চয় তোমাৰ লগত মই এইটো ফাৰ্ষ্ট ৰিলেশনটো গটিকে তোমাৰ ভিডিও যদি চাই আহা বুলি কয় কাস্টমাৰে ডেফিনেটলি মই অন টেবল মোৰ ফালৰ পৰা যিমান মোৰ প্ৰফিট কম হওক কিন্তু গাড়ীখন যাতে আপোনাৰ কাস্টমাৰ খিনিক দিব পাৰো দাদা আগতেও কৈছে যে দাদা এনেকুৱা নহয় যে মোক ইমান পইচা নালাগে কিবা এটা মাৰ্জিন ৰাখি গাড়ীটো এৰি দি দিও নে কি কয় ষ্টক হিচাপে মই অলপ কম মাৰ্জিন লৈ মই গাড়ী এৰি দিব পাৰো দাদা নেক্সট এখন আৰ্টিকা আছে ফোনত কি হয় বাৰ্গেনিং কৰিব দিগদাৰ হয় অন টেবল আহক গাড়ীখন চাওক চাই মিলি বাৰ্গেনিং কৰক কিছুমানে ফোনতে গোটেই শেষ কৰি দিব খোজে অলপ দিগদাৰ হয় হেনেকে অলপ প্ৰবলেম হয় কাৰণ আপোনাৰ তাত অকল এজন কাস্টমাৰ নহয় কিমান বিভিন্ন ধৰণৰ আহে গতে তেওঁলোক যদি নিজে আহি চাই তেতিয়াহ'লে বেছি ভাল লাগে নে কি সবচে প্লাস পইণ্ট কি মই বেলেগৰ নম্বৰ নিদিও ডেসক্ৰিপচনত যিটো নম্বৰ থাকিব এইটো মোৰ নিজৰ পাৰ্সোনাল নম্বৰ হয় টেনচন ল'ব নালাগে মই নিজে কথা পাতো যিটোকে সকলোকে মই ধৰক কথা পাতি পেলাই সময়খিনি দিম গতিকে আৰু কোনোবাই যদি এড্ৰেছটো আমাৰ নাজানে তেতিয়া হোৱাটছএপত মেছেজ কৰিলে গাড়ীৰ ফটো ৰিলেটেড যি হয় গাড়ীৰ ডকুমেন্টস যি লাগে আপোনাক এভৰিথিং প্ৰভাইড কৰো মই আচ্ছা দাদা আৰ্টিকা এখন কেতিয়া আৰ্টিকা 7 সিটাৰ 2012 একদম ধুনীয়া প্ৰাইসত দিছো অনলি 2,20,000 টকা দি আছো এখন 2,20,000 টকা কি কয় এখন 2,20,000 আহিছে গাড়ী ৰেডি হোৱা নাই টেফলন পলিশ কৰাই দিম ধুনীয়াকে জাস্ট পিছফালে থৈছো এই কাৰণে একো কৰিব লগা নাই গমে পাইছে কালাৰ সালৰ কাম একো নাই খালি টেফলন পলিশটো কৰাব বাকি আছে 2,20,000 টকা আহিব এখন দাদা এখন ডিজেল থাকে এখন ডিজেল ভেৰিয়েন্ট যদি কোনো ভাড়া মাৰা কাৰণে ল'ব বিচাৰে 20 প্লাস মাইলেজ পাব কোনো ধৰণৰ বেক কম্প্ৰেছৰ নাই মই কৈ দিছো যদি কোনোবাই ডিজেল গাড়ী বেক কম্প্ৰেছৰ থাকে ঠিক আছে 100% নাই আহিলেও আপুনি যেনেকে মানে ভিডিঅ'ত কৈছো তেনেকে আহিলেও তেনেকুৱা পাব আচ্ছা চাওক মই গাড়ীখন আগৰ পিনৰ পৰা দেখাই দিছো আৰু বহুতে বিচাৰিও থাকে আৰ্টিকা যে ধৰক স্কুল এটা স্কুল খুলিছে স্কুলৰ ভাড়া মাৰিব বা মেডিকেলৰ কাৰণে বা ঘৰত মানুহ বেছি আছে নে কি কয় এয়া চাব পাৰে গাড়ী দাদা আপোনাৰ গাড়ী চালো হয় বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব নেকি আমাৰ এড্ৰেছটো ভিআইপি নিয়াৰ এয়াৰফোৰ্স গেট যদি কোনোবাই নাজানে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত ঠিক আছে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত আহিলে হল যিখন ফ্লাইওভাৰ আছে গুৱাহাটীৰ পৰা আহিলে ফ্লাইওভাৰখন ক্ৰছ কৰি পেলাই এইটো এয়াৰপৰ্টৰ ৰাস্তা হয় গতিকে ফ্লাইওভাৰখন পাৰ হৈ আমাৰ শ্বৰুমটো লেফট সাইডত পাব জিয়াস কাৰ বাজাৰ বুলি এনেকে লেখা থাকিব দেখা পাব আৰু যদি নাজানে মোক ফোন নম্বৰত এড্ৰেছ সুধিলে হল মই লোকেশ্যন দি দিম হোৱাটছএপত আপোনালোকে কমেন্ট কৰি জনাব যে দাদাৰ তাৰ আহি কেনেকুৱা লাগিলে বা ভাল লাগিলে নে বেয়া লাগিলে নে কি কথা পিছৰ কথা দাদা নিশ্চয় ৰেসপন্স কৰিব হয় 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 আপোনাৰ ফোন নম্বৰটো দি দিম যদি আপোনাৰ লগত যোগাযোগ কৰি নিশ্চয় সহযোগিতা কৰিব ঠিক আছে দাদা নেক্সট টাইম আকৌ লগ পাম ঠিক আছে ধন্যবাদ